পুনৰবাৰ এইবাৰৰ প্ৰতিযোগী গ শাখাৰ শ্ৰদ্ধাঞ্জলি চুতীয়া চাওচোন আহক শ্ৰদ্ধাঞ্জলি চুতীয়াইনো আমাৰ বাবে কেনেধৰণৰ ভিডিঅ' প্ৰেৰণ কৰিলে এয়া শ্ৰদ্ধাঞ্জলি চুতীয়া
চুটিয়া আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে আমি যাব বিচাৰিছো পোনপটীয়াকৈ আমাৰ বিচাৰকসকলৰ কাষলৈ প্ৰথমে আমাৰ শ্ৰীধৰ গগৈ ছাৰৰ পৰা মন্তব্য বিচাৰিম ধন্যবাদ শ্ৰদ্ধাঞ্জলি চুটিয়ালো বয়সনুপাতে এই বয়সটোতে বিহু ভাল পাই আছে সঁচা তেজত বিহু থকা মানুহ এগৰাকী পালো যে কি নহওক পাই ভাল লাগিল কিন্তু প্ৰতিযোগিতা বুলি ক'লে আমি অকল প্ৰশংসা বাণীতে নহ'ব সেইকাৰণে আমি আপোনাৰ পৰা পাবলগীয়া কথাখিনি এতিয়া আপোনাক দেখিলো প্ৰথমতে আপুনি যোজনাটো মানুহগৰাকীয়ে দিওঁতে হেলনটো বা উৰাটো আহিব লাগে আপোনাৰ সেই ঠেউটো থিয় হৈ থকা দেখিলো ঠিক তেনেকৈ আপুনি পৰিধান কৰা গহনাখিনি যেন অকণমান বেছি হ'ল নেকি গলপতাৰ পৰা আদি কৰি তাৰপাছত আপুনি লৈ অহা হাঁচতিখনত একো নেদেখিলো তেনি কটাৰীখন দেখিলো অকল কটাৰীখন দেখিলো কিন্তু হাঁচতিখনত তামোল পাণ বা কিবা আছিল নে নাই একো নেদেখিলো গগনাখন ঢোলে বিচাৰিলে এভাগে আৰু আপোনাৰ গগনত ওলালে এভাগে আপুনি আকৌ চাব এবাৰ চাপৰি বজাওঁতে যিটো হ'ব লাগে সেইটো নেদেখিলো কাৰণ নাম গাই থাকোঁতে চাপৰিটো বজাওঁতে ঢোলতো চাপৰ তাল এটা বাজি আছে লয় এটাত গৈ আছে সেই দুটাত আমি অকণমান অমিল পালোঁ আপুনি নিজেও চাব মই উপদেশ দিয়া নাই মাত্ৰ ক'ব বিচাৰিছোঁ ঠিক তেনেকৈ আপুনি পৰিধান কৰা বস্ত্ৰ আকৌ অকণমান ধৈৰ্য সহকাৰে চাওকচোন আপোনাক আমি ক'বলৈ বেয়া ক'ব লাগিব তলকাত ওলাইছে আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মোৰ ফালৰ পৰা মই আপোনাক সুন্দৰ নম্বৰতা দিছোঁ ধন্যবাদ শ্ৰীধৰ গগৈ ছাৰ ইয়াৰ পাছতে আমি যাব বিচাৰিছোঁ অনিমা ভূঞা বাইদেউৰ কাষলৈ শ্ৰদ্ধাঞ্জলি চুতীয়া বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাক এই মঞ্চত এইখিনি বয়সতো যে আপুনি বিহু ভাল পায় বিহু কম্পিটিশ্যনত যোগদান কৰিবলৈ আহিছে তাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু দুই এটি কথা আমাৰ গগৈদেৱে কৈ গৈছে তেখেতে আপোনাক ভুলকুটিখিনি আঙুলিয়াই দিছে তথাপিও আৰু এটি কথা ক'ব খুজিছোঁ আপোনাৰ নামটো গাওঁতে প্ৰথমতে যে গাইছিলে কপৌনো ফুল তুলিলে তাল কাটি গৈছে অকণমান মন কৰিবচোন আপুনি যত্ন কৰিলে গোটেইখিনিয়ে হৈ যাব আমাৰ এই মঞ্চখন এইবছৰে নহয় আকৌ আহি আছে আপুনি যত্ন কৰিব চেষ্টা কৰিব আকৌ আপোনাক লগ পাম এটা সুন্দৰ পৰিৱেশত শুদ্ধ ৰূপত তাৰে কামনা কৰি মই আপোনাক মোৰ ফালৰ পৰা 15 নম্বৰ দিছোঁ ধন্যবাদ অনিমা বাইদেউ ইয়াৰ পাছতে আমি যাব বিচাৰিছোঁ নৰেন হাজৰিকা ছাৰৰ ওচৰলৈ আৰু শ্ৰদ্ধাঞ্জলি চুতীয়া আপোনাৰ নাচ আমি দেখিলোঁ নাচৰ দুখাদুখখিনি আমাৰ গগৈ ডাঙৰীয়া দেৱে গোটেইখিনি তন্নকৈ কৈছে নাচত দুৰ্বলতা নথকা নহয় আছে এই দুখ ত্ৰুটিবিলাক মাৰি যাব লাগিব যিহেতু আমি কম্পিটিশ্যনৰ মঞ্চলৈ যেতিয়া আমি আহিম আমাৰ দুখ ত্ৰুটিবিলাক একদম সম্পূৰ্ণভাৱে নিখুঁতভাৱে মাৰি অহাটো আমি বিচাৰোঁ যিহেতু কম্পিটিশ্যনত অংশ কৰা মানে আমাৰ বিভিন্নজনে লগত চিনাকি হোৱা আমি চিনাকি হ'বলৈ কেনেধৰণে পাৰিম আমাৰ নাচখিনি যদি আমাৰ অকণো খুদ নথকাকৈ আমি পৰিৱেশন কৰিব পাৰোঁ এনেধৰণেও আমি চিনাকি হ'ব পাৰোঁ গীত এটা যদি আমি সুন্দৰভাৱে গাব পাৰোঁ তেনেধৰণেও আমি চিনাকি হ'ব পাৰোঁ বিহুৰ যোগেদি সাংস্কৃতিক যোগেদি মানে প্ৰচাৰ প্ৰসাৰটো বেছি বৃদ্ধি পায় সেয়েহে আপোনালৈ আমি শুভেচ্ছা যাচিছোঁ এই বয়সত যে আপুনি এই বিহু এৰি দিয়া নাই নিজৰ সংস্কৃতি হিচাপে প্ৰাণৰ প্ৰাণ বিহুটো এৰি যোৱা নাই
মই তাৰ বাবে বেছি শলাগ যাচিছোঁ। আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আগন্তুক দিনত এনেধৰণে বিহু আগুৱাই লৈ আহক, পিছৰ প্ৰজন্মকো অকণমান আগুৱাই আনক। সেই মানসেৰে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ফালৰ পৰা আপোনাক 13 নম্বৰ আগবঢ়াইছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো মন্তব্য আমাৰ শ্ৰদ্ধাঞ্জলি চুতীয়াৰ বাবে আজি উপস্থিত থকা উপদেষ্টা মহোদয়ৰ পৰা। সন্মানীয় অঞ্জলি চুতীয়া বাইদেউ, আপুনি আজি বৃহৎ আমাৰ আসাম ফক ডান্স টেলেণ্ট মঞ্চত যি অংশগ্ৰহণ কৰিছে বিহু নাচ প্ৰতিযোগিতাৰ উপলক্ষে আপোনাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে যদিও আমি চাইছো ভাল লাগিছে, কিন্তু খুব খেৰা হৈ মানে নচাল অনুভৱ কৰিছো। যাই কি নহওক আপোনাক আমি এটাই ধন্যবাদ দিব লাগিব, এই বয়সতো যে আপুনি বিহু নাচৰ প্ৰতি আগ্ৰহ সংস্কৃতি জীয়াই ৰখা যি প্ৰয়াস কৰিছে সেয়াক লৈ আমি আপোনাক আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছো। যিখিনি ভুল পুতি আমাক আঙুলিয়াই দিছে মান্যবৰ তথা আদৰণীয় বিচাৰক মণ্ডলী, তেখেতসকলকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষভাৱে আমি আন্তৰিক ওলগ জনাইছো। ধন্যবাদ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো।